বিহু সুৰক্ষা সমিতি অসমৰ অষ্টম কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰাৰম্ভিক বৈঠক আৰু শপত গ্ৰহণ অনুষ্ঠান আজি অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ জয়ন্ত বৰুৱা লক্ষ্মী বৰুৱা প্ৰেক্ষাগৃহত বিহু সুৰক্ষা সমিতি অসমৰ অষ্টম কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰাৰম্ভিক বৈঠক আৰু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বিহু সুৰক্ষা সমিতি অসমৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত আৰু আতিথ্যত অনুষ্ঠিত হয় এই প্ৰাৰম্ভিক বৈঠক আৰু শপত গ্ৰহণ অনুষ্ঠান। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু সুৰক্ষা সমিতিৰ সৈতে জড়িত বিষয়ববীয়াসকল উপস্থিত থকা পৰিলক্ষিত হয়। বিহু সুৰক্ষা সমিতি অসমৰ আমাৰ নতুন সমিতিয়ে আজি গুৱাহাটীত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিলে। পৰৱৰ্তী সময়ত আমাৰ বিহু সুৰক্ষা সমিতিৰ অসমৰ যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচীখিনিৰ উপৰিও আমি আগন্তুক দিনত বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যেই বিহু পাঠ্যক্ৰম গ্ৰহণ কৰিছে। সেইসকলক আমি বিহুৰ ব্যৱসায়িক পুথিৰ জৰিয়তে আমি ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত শুদ্ধভাৱে যাতে ছাত্ৰ ছাত্ৰীসকলে বিহু বিষয়টো অধ্যয়ন যাতে কৰিব পাৰে, শিকিব যাতে পাৰে, তাৰ কাৰণে আমি আগন্তুক বছৰটোত আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও যোৱা 8 আৰু 9 এপ্ৰিল তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰিৱেশ্য কলা বিহুৰ ওপৰত যি আলোচনা সত্ৰ অনুষ্ঠিত হৈছে, সেই আলোচনা সত্ৰৰ ভিত্তিত আমি বিহু বিষয়ক গ্ৰন্থ আমি প্ৰকাশ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি অসমবাসীলৈ আমি আগবঢ়াম বুলি বিহু সুৰক্ষা সমিতিয়ে এই বছৰতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যতঃ আজি আমাৰ এই আলোচনাত সেই দুটা বিষয়ে স্থান পাইছে আৰু অন্যান্য যিখিনি আমাৰ কাৰ্যসূচী আছে সেইখিনি গতানুগতিকভাৱে চলি থাকে। আচলতে আজি বিহু সুৰক্ষা সমিতি অসমৰ তেনেকুৱা কোনো বিশেষ কাৰ্যসূচী আমি আজি গ্ৰহণ কৰা নাই। কেৱল আজি এই অনুষ্ঠানটো আজি এটা আমাৰ নতুন সমিতিখন যিখন গোৰেশ্বৰ অধিৱেশনত প্ৰতিনিধি সভাই নিৰ্বাচিত কৰি দিয়া যিখন কাৰ্যনিৰ্বাহক সমিতি, সেই সমিতিয়ে আজি আনুষ্ঠানিকভাৱে ইয়াত শপত গ্ৰহণ অনুষ্ঠান এটা সম্পন্ন কৰা হ'ল। সম্পন্ন কৰা তাৰ আগে আগে এটি বিহু সুৰক্ষা সমিতি অসম আপোনালোকে সকলোৱে জানে যে এটা সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক সংগঠন, অসমৰ লোক সংস্কৃতি পৰম্পৰাগতভাৱে ধৰি ৰখাৰ স্বাৰ্থত, সত্য আৰু শুদ্ধৰ ওপৰত ধৰি ৰখাৰ স্বাৰ্থত এই সংগঠনে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি আছে। গতিকে আজি শপত গ্ৰহণ অনুষ্ঠান কৰি আজি বিশেষ প্লেন প্ৰগ্ৰেম কৰা নাই। আমি পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত আমি 2 বছৰৰ কাৰণে প্লেন প্ৰগ্ৰেম আমি ৰাইজৰ লগত আলোচনা কৰি আমি কৰিম, যাতে সত্য আৰু শুদ্ধ ৰূপত পৰম্পৰাগতভাৱে অসমৰ বিহু আৰু লোক সংস্কৃতিসমূহ আমি উপস্থাপন কৰিব পাৰোঁ। তাৰ কাৰণে বিহু সুৰক্ষা সমিতি অসমে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু বিগত বৰ্ষত যিখন সমিতি আছিল, সভাপতি সম্পাদক প্ৰমুখ্যে একাধিক সদস্য, গতিকে সেই সমিতিখনে মোটামুটি অলপ অদল বদল কৰি কাম কাজ ভাল কাম কৰিছে কাৰণেই যে তেওঁলোকক পুনৰ বিগত বৰ্ষৰ সভাপতি সম্পাদকক দায়িত্ব দিয়া হৈছে। আৰু এবাৰ নতুনকৈ কাৰ্যকৰী সভাপতি হিচাপে নিয়োগ কৰা হৈছে এগৰাকী যুৱ সংস্কৃতিবান ব্যক্তি ৰবি কুমাৰ ডেকা ডাঙৰীয়াক। গতিকে মই ভাবিম এই সকলৰ প্ৰচেষ্টাত বিহু সুৰক্ষা সমিতি অসমে গতিশীলতা লাভ কৰিব আৰু অসমৰ সংগঠনসমূহৰ ভিতৰত এটা অগ্ৰণী সংগঠন হিচাপে চিনাকি দিবলৈ সক্ষম হ'ব।